ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ ক্লাছ 6ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 2ত থকা দ্য গোল্ডেন টাচ নামৰ এই ষ্টৰীটোৰ এক্টিভিটি 5ৰ পৰা সমাধান কৰি যাম। ইয়াৰ আগৰ ভিডিঅ'টোত এক্টিভিটি 4লৈকে সমাধান কৰি দিছিলোঁ। সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলতে পাই যাবা। যিসকলে সেই ভিডিঅ'টো চোৱা নাই এই ভিডিঅ'টোৰ তলতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। এক্টিভিটি 5ত দিয়া আছে যে এৰেঞ্জ দ্য জাম্বল সেন্টেন্সেছ। তলৰ এই সেন্টেন্সবোৰ দেখা পাইছা, তোমালোকে বাক্যবোৰ দেখা পাইছা। এই বাক্যবোৰক উল্টা পুল্টাকৈ ইয়াতে ৰখা আছে, মানে খেলি মেলিকৈ দিয়া আছে। এইবোৰক এৰেঞ্জ কৰিব দিছে, অৰ্থাৎ মিলাব দিছে ইন দ্য প্ৰপাৰ অৰ্ডাৰ, উপযুক্ত ক্ৰমত সজাব দিছে। টু গেট দ্য চামাৰী, সাৰাংশ পাবলৈ কাৰণে, অফ দ্য ষ্টৰী, এই গল্পটোৰ নাম আছিল দ্য গোল্ডেন টাচ, অৰ্থাৎ সোণালী স্পৰ্শ। তাৰপিছত কৈছে যে ৰিৰাইট, মানে পুনৰ লিখিব দিছে দ্য সেন্টেন্সেছ, এই বাক্যবোৰক ইন দ্য কাৰেক্ট অৰ্ডাৰ, উপযুক্ত ক্ৰমত লিখিব দিছে। যেনেকৈ হ'ব লাগে তেনেকৈ আমি সজাই পেলাই আৰু লিখিব লাগিব। বিগিন some of the sentences with then, after that, next, and finally to show how the events happen. কিছুমান বাক্যৰ আগত then মানে পিছত, after that মানেও হ'ব পিছত, তাৰ পিছত তেনেকৈ হ'ব, next মানেও হ'ব পিছত, and finally মানে হ'ল অৱশেষত, মানে শেষৰ বাক্যটোৰ আগত আমি ফাইনেলি তেনেকৈ এই ৱৰ্ডটো লগাম। ইয়াতে আমাক এটা কৰি দিয়া আছিল, চোৱা এই 4 নম্বৰটো, মাইডাছ অলৱেজ ৱান্টেড মোৰ গ'ল। মাইডাছে আৰু সোণ বিচাৰিছিল, মানে ইয়াত এইটো প্ৰথমত হ'ব, এইটো কৰি দিয়া আছিল। ঠিক তেনেদৰে মই ইয়াতে কৰি দিছোঁ, চোৱা 1 নম্বৰটো এইটো হ'ব কৰি দিয়া আছিল। ঠিক তেনেদৰে 2 নম্বৰটোত হ'ব এ ডিভাইন স্পিৰিট মেড কিং মাইডাছ ওৱান ডে, এদিনাখন ডিভাইন স্পিৰিটে মাইডাছক লগ কৰিছিল। তাৰপিছত এইটো 3 নম্বৰত ৰাখিছোঁ, দ্য ডিভাইন স্পিৰিট ছেইড আই উইল গ্ৰাণ্ট ইউ ওৱান উইচ, মই তোমাক এটা বৰদান দিম বুলি কৈছিলে ডিভাইন স্পিৰিটে। তাৰপিছত এই 4 নম্বৰত এই বাক্যটো ৰাখিছোঁ, মাইডাছ ছেইড আই উইচ হোৱাট এভাৰ আই টাচ টাৰ্ণছ ইনটু গ'ল্ড, মই আশা কৰোঁ বা ইচ্ছা কৰোঁ যে মই যিহকে চুওঁ সেইটো সোণলৈ পৰিৱৰ্তন হওক। তেনেকৈ মই ইয়াতে কোনটো বাক্য কেনেকৈ হ'ব প্ৰথমত 1 2 3 এনেকৈ লিখি পেলাই ইয়াতে মই সজাই দিছোঁ। ইয়াত মানে তোমালোকে কি কৰিবা, 1 লিখাটো প্ৰথমতে লিখিবা, তাৰপিছত 2 লিখাটো তাৰ পাছত লিখিবা, 3 লিখাটো তাৰ পাছত লিখিবা। তেনেকৈ ইয়াতে 11টা বাক্য আছে, চ' তেনেকৈ সজাই লিখিবা। তাৰ মাজতে ইয়াতে ক'ৰবাত দেন লিখি দিবা, ক'ৰবাত আফটাৰ ডেট, তাৰপিছত নেক্সট, আৰু যোনটো বাক্য মানে 11 নম্বৰ চেণ্টেন্সটোৰ আগত তোমালোকে ফাইনেলি এনেকৈ লিখিবা। ফাইনেলি ধৰা এই 11 নম্বৰ বাক্যটো হ'ল এইটো, মাইডাছ লাৰ্ণড টু বি হেপী উইথ হোৱাট হি হেড, অৱশেষত মাইডাছে শিকিছিল যে তাৰ লগত যিয়ে আছে তাৰে সৈতে সুখী থাকিবলৈ শিকিছিল। মানে এক্টিভিটি 6ৰ এ বি তেনেকৈ দিয়া আছে। প্ৰথমতে আমি এটো চাইছোঁ, চাম লেটাৰ্ছ মে হেভ মোৰ দেন ওৱান চাউণ্ড, কিছুমান লেটাৰৰ এটাতকৈ বেছি চাউণ্ড হ'ব পাৰে বা উচ্চাৰণ হ'ব পাৰে বুলি কৈছে। লেটাৰ মানে এইবিলাকে এ বি চি এইবোৰ কি হয়, লেটাৰ হয়, এটা লেটাৰ, যাক আমি অসমীয়াত কওঁ আখৰ। চ' এটা লেটাৰৰ এটাতকৈ বেছি উচ্চাৰণ হ'ব পাৰে। লেটছ টেক দ্য এক্সাম্পল অফ দ্য লেটাৰ এ, আমি অহা এই এ লেটাৰটোৰ এটা এক্সাম্পল লওঁ বুলি কৈছে। ৰিড দিছ ৱৰ্ডছ এলাউড, এই ৱৰ্ডবোৰ দিয়া আছে এই বাকচটোৰ ভিতৰত, এইবোৰক আমি জোৰেৰে পঢ়িব লাগিব, মানে জোৰেৰে পঢ়িব দিছে। এণ্ড ন'টিছ দ্য চাউণ্ডছ অফ লেটাৰ এ, আৰু লেটাৰ এৰ যিবোৰ চাউণ্ড সেইবোৰ ন'টিছ কৰিব দিছে, লক্ষ্য কৰিব দিছে। ইন দেম, এই শব্দবোৰৰ ভিতৰত কেনেকৈ মানে এই উচ্চাৰণটো হৈছে এইটো আমি লক্ষ্য কৰিব লাগে। প্ৰথমত দিয়া আছে নেম, ঠিক তেনেদৰে মাইডাছত আৰ দৰে হৈছে ইয়াৰ উচ্চাৰণটো,
এৰ উচ্চাৰণটো ঠিক তেনেদৰে ইয়াত want ৱা আৰ দৰে হৈছে ইয়াতো এৰ উচ্চাৰণটো হেপি হেপিত এৰ দৰে হৈছে হেপি গ্ৰান্ট গ্ৰান্টত আৰ দৰে হৈছে উচ্চাৰণ ছত অৰ দৰে হৈছে উচ্চাৰণ ইয়াত আমি দেখা পালোঁ যে যিটো লেটাৰ ইয়াৰে উচ্চাৰণটো বেলেগ বেলেগ ধৰণৰ হয় বেলেগ বেলেগ শব্দৰ ভিতৰত বা মাজত ভিটো দিয়া আছে যে নাও এতিয়া ফিল ইন দ্য ব্লেংকছ ইন দ্য ফলোয়িং চেণ্টেন্সেছ তলৰ বাক্যবোৰত যি খালী ঠাই ৰখা আছিল এইবোৰক আমি ফিল আপ কৰিব লাগে উইথ ৱৰ্ডছ শব্দবোৰৰ সৈতে গিভিন ইন দ্য বক্স বিল' এই বক্সটোৰ ভিতৰত যিবোৰ দিয়া আছে ৱৰ্ড এইবোৰৰ সৈতে ইয়াতে দিয়া আছে লছ চি পুল টাইম তেনেদৰে মই ইয়াত এইবোৰ কৰি দিছোঁ ক'ত কেনেকৈ হ'ব লাগে তো তোমালোকে ঠিক তেনেদৰে কৰি ল'বা ইয়াক মই বেছি বুজাই নাযাওঁ কাৰণ ভিডিঅ'টো আমাৰ এনেই বৰ বেছি দীঘলীয়া হৈ যাব যিটো মই কৰিব নিবিচাৰোঁ তাৰপিছত দিয়া আছে যে লেটছ লাৰ্ণ ছাম গ্ৰামাৰ অহা কিছুমান বা অকণমান গ্ৰামাৰ শিকোঁ এক্টিভিটি 7টোৰ এড দিয়া আছে ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ তলৰ বাক্যবোৰক পঢ়িব দিছে এণ্ড ন'টিছ আৰু লক্ষ্য কৰিব দিছে দ্য আণ্ডাৰলাইন ৱৰ্ডছ তলত যি আণ্ডাৰলাইন কৰা আছে অৰ্থাৎ এই যি ৱৰ্ডবোৰৰ তলত আস্তনা আছে সেইবোৰৰ কথা কৈছে প্ৰথমটো দিয়া আছে হি কনষ্টেণ্টলি লুকড ফৰ ৱে টু গেট মানি এণ্ড গ'ল ইয়াত লুকটোৰ তলত আণ্ডাৰলাইন কৰা আছে অৰ্থাৎ আস্তনা আছে ইয়াতে লুক মানে জানো আমি চোৱা লুকড মানে চাইছিলে তেনেকৈ হ'ব ইয়াত এই ছেকেণ্ড বাক্যটোত ট্ৰিটেড এই ৱৰ্ডটোৰ তলত আণ্ডাৰলাইন কৰা আছে মানে ট্ৰিট মানে ব্যৱহাৰ কৰা তেনেকৈ বুজাব ট্ৰিটেড মানে ব্যৱহাৰ কৰিছিলে এইটো পাষ্টত হৈ গ'ল ইয়াত দিয়া আছে ৱান্টেডৰ তলত আণ্ডাৰলাইন কৰা আছে ৱান্ট মানে বিচৰা ৱান্টেড মানে বিচাৰিছিলে তেনেকৈ ধৰণৰ হ'ব তাৰপিছত ইয়াত দিয়া আছে গ্ৰান্টেড তো গ্ৰান্টৰ লগত দি এটা লগাই এইটো পাষ্ট ফৰ্ম বা ছেকেণ্ড ফৰ্মত কৰি দিছে তেনেকৈ ৰাছ মানে খৰখেদা কৰি যোৱা দি ৰাষ্ট মানে এইটো পাষ্ট ফৰ্মত অৰ্থাৎ ছেকেণ্ড ফৰ্মত এইটো কৰি দিছে দি লগাই তো সেইটোকে আমাক ইয়াত শিকাব বিচাৰিছে ইয়াত দিয়া আছে অল দ্য চেণ্টেন্সেছ টক এবাউট একশ্যনছ that happen before ইয়াত আমি যিবোৰ চেণ্টেন্স পঢ়ি আহিলোঁ সেইবোৰ সকলোবোৰে কি কয় যিটো মানে কাম আগতে হৈয়ে গৈছে when we talk about events or actions that took place at a defined time in the past we use verbs in the simple past tense যি কামটো আগতে হৈ গৈছে তেনেকুৱা এটা বাক্য ক'বলৈ হ'লে বা তেনেকুৱা এটা আমি কথা ক'বলৈ হ'লে তেতিয়া আমি সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰোঁ বুলি কৈছে ইন দ্য সিম্পল পাষ্ট টেন্স অফ এ ভাৰ্ব সিম্পল পাষ্ট টেন্সৰ ভাৰ্বত উই সে হোৱাট উই ডিড য়েষ্টাৰডে আমি যোৱাকালি কি কৰিলোঁ সেইটো কওঁ অৰ লাষ্ট উইক বা যোৱা সপ্তাহত আমি যি কৰিলোঁ কি কৰিলোঁ সেইটো আমি কওঁ অৰ ইভেন এ লং টাইম এগো আনকি আমি বহুত দিনৰ আগত যি কাম হৈ গ'ল সেইটোক বুজাবলৈ আমি সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰোঁ we use the second form of the verb by adding the or ed আমি ব্যৱহাৰ কৰোঁ ছেকেণ্ড ফৰ্ম ভাৰ্বৰ ছেকেণ্ড ফৰ্মটো কি এড কৰি পেলাই অৰ্থাৎ কি যোগ কৰি পেলাই দি বা ed টু দ্য ভাৰ্বৰ শেষত আমি এইবোৰ যোগ কৰোঁ লেটছ সি দ্য ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ফৰ্মছ অফ দ্য আণ্ডাৰলাইন ভাৰ্বছ ইয়াত আমি যি আণ্ডাৰলাইন কৰা ভাৰ্ববোৰ পঢ়ি আহিলোঁ সেইবোৰৰ ফাৰ্ষ্ট ফৰ্মটো আৰু ছেকেণ্ড ফৰ্মটো চাওঁ আহা বুলি কৈছে ইয়াত ফাৰ্ষ্ট ফৰ্ম বা বেছ ফৰ্ম বুলি কয় আৰু ইয়াত পাষ্ট ফৰ্ম বা ছেকেণ্ড ফৰ্ম বুলি কয় ইয়াতে আমি ফাৰ্ষ্ট ফৰ্ম ছেকেণ্ড ফৰ্ম এনেকৈ ক'লে প্ৰথমতে শিকিলে আমি এনেকৈ মনত ৰাখিব লাগে তেতিয়া আমি গম পাই যাওঁ যে ফাৰ্ষ্ট মানে প্ৰথমটো আৰু ছেকেণ্ড ফৰ্ম মানে দ্বিতীয়টো ইয়াত চোৱা লুকটোক দি লগাই পেলাই লুকড ছেকেণ্ড ফৰ্মত গঠন কৰি দিছে লুক মানে চোৱা লুকড মানে চাইছিলে তেনেকৈ বুজাব ট্ৰিট
ইয়াত ট্ৰিটৰ লগত ইজি যোগ কৰি ট্ৰিটেড এনেকৈ কৰিলে ৱান্ট মানে বিচৰা ৱান্টেড মানে বিচাৰিছিলে তেনেকৈ হ'ব গ্ৰান্ট ইডি ইয়াত যোগ কৰি গ্ৰান্টেড এনেকৈ হ'ল ৰাছৰ লগত ইডি যোগ কৰি ৰাষ্ট এনেকৈ হ'ল ইয়াতে বিটো দিয়া আছে ৰিড দ্য লেচন টু ফাইণ্ড আউট দ্য পাষ্ট ফৰ্মছ অফ দ্য ভাৰ্বছ গিভেন বিল' তলত যিবোৰ ভাৰ্ব দিয়া হৈছে এইবোৰৰ পাষ্ট ফৰ্মটো ভাৰ্বৰ পাষ্ট ফৰ্মটো আমাৰ লেচনটোৰ পৰা বিচাৰি আনি লিখিব দিছিলে মই এটা লিখি দিছোঁ বাৰু ৰাইট দেম ডাউন ইন দ্য স্পেচ প্ৰভাইডেড ইয়াত খালী ঠাই দিয়া আছিল প্ৰভাইড কৰা আছিল ইয়াতে আমি লিখিব লাগিছিল সিহঁতক মই এটা লিখি দিছোঁ ইয়াত লিভ বুলি লিখা আছে ইয়াত ডি এটা লগালোঁ লিফ্ট সকলোতে যে ই ডি লগাব লাগিব তেনেকৈ নহয় ইয়াত লিভৰ লগত ই আগৰ পৰাই আছিলে ডি এটা লগাই দিলে লিফ্ট ঠিক তেনেদৰে টাৰ্ণৰ লগত ই ডি লগাই টাৰ্ণড হৈ গ'ল টাচ ই ডি লগাই টাচড হ'ল চক ই ডি লগাই চকড হ'ল ৰিয়েলাইজ মানে অনুভৱ কৰা ৰিয়েলাইজৰ লগত ই ডি লগাই ৰিয়েলাইজড মানে অনুভৱ কৰিছিল তেনেকৈ বুজাব There are a few verbs that do not follow the usual pattern of adding d or ed at the end to form the past tense. Past tense গঠন কৰিবলৈ বা past form বা second form গঠন কৰিবলৈ কাৰণে সকলো ভাৰ্বৰ সৈতে যে আমি শেষত ডি বা ই ডি যোগ কৰিম তেনেকৈ নহয় কিছুমানে সেইটো পেটাৰ্ণ ফ'ল' নকৰে বা তেনেকৈ নহয় মানে ইয়াতে চোৱা এক্সাম্পলবোৰ দিয়া আছে গ'ত যদি আমি ই ডি লগাওঁ গ'ইট এনেকৈ হ'ব লাগিছিল গৈছিল তেনেকৈ কিন্তু ইয়াত তেনেকৈ নাই তোৰ ছেকেণ্ড ফৰ্ম হয় ৱেণ্ট মানে যোৱা ৱেণ্ট মানে গৈছিলে যেনেকৈ আই ৱেণ্ট ক'লে মই গৈছিলোঁ তেনেকৈ হ'ব সি গৈছিল তেনেকৈ হ'ব গৈছিল তেনেকৈ বুজাব এণ্ড দেন চোৱা বিকাম ইয়াত বিকেম ইয়াত অ'টো এ কৰি দিছে গেট ইয়াত গট ইয়াত যিটো ভাৱেল ই এইটোক অ' কৰি দিছে গট চিটো চ' হ'ল ইয়াতো ই দি যোগ কৰা নাই চ' তেনেকৈ হ'ল এক্টিভিটি 7ৰ চিটোত চোৱা ৰিড দ্য পেৰেগ্ৰাফ এই পেৰেগ্ৰাফটো পঢ়িব দিছে এণ্ড ফিল ইন দ্য ব্লেংকছ এই খালী ঠাইবোৰ সম্পূৰ্ণ কৰিব দিছে উইথ দ্য চিম্পল পাষ্ট টেন্স ফৰ্ম অফ দ্য ভাৰ্বছ চিম্পল পাষ্ট টেন্সৰ যিটো ভাৰ্ব সেইটো সৈতে ইয়াতে ৱান্ট উইচ তেনেকৈ ব্ৰেকেটবোৰত দিয়া আছে যিবোৰক আমি পাষ্ট টেন্স অৰ্থাৎ পাষ্ট ফৰ্মলৈ লৈ যাব লাগে অৰ্থাৎ ছেকেণ্ড ফৰ্মলৈ লৈ যাব লাগে কিং মাইডাছ ৱান্ট বুলি দিয়া আছে ইয়াত আমি ই ডি এটা লগাই দিম ৱান্টেড কিং মাইডাছ ৱান্টেড বিচাৰিছিল ৰজা মাইডাছ কি বিচাৰিছিল টু বি দ্য ৰিচেষ্ট কিং সকলোতকৈ ধনী ৰজা হ'ব বিচাৰিছিল চ' হি উইচ বুলি দিয়া আছে উইষ্ট ই ডি এটা লগাই দিম আমি ইয়াতে উইষ্ট মানে ইচ্ছা কৰিছিল বা সি আশা কৰিছিল ফৰ দ্য পাৱাৰ টু টাৰ্ণ এভৰিথিং হি টাচ ইনটু গ'ল্ড সি যিহকে চুই মানে সেইটো কি হৈ যাব লাগে সোণলৈ পৰিৱৰ্তন হৈ যাব লাগে অৰ্থাৎ ৰূপান্তৰিত হৈ যাব লাগে দ্য ডিভাইন স্পিৰিট গ্ৰাণ্ট আমি ই ডি এটা লগাই দিম গ্ৰাণ্টেড হিম হিজ উইচ তাক সেই যিটো উইচ আছিলে ইচ্ছা আছিলে সেইটো দি দিছিল ফুলফিল কৰি দিছিল মাইডাছ ইয়াত টাচৰ লগত আমি ই ডি এটা লগাই দিম টাষ্ট মানে চুইছিলে ষ্ট'ন এটা শিল চুইছিলে এণ্ড ইট টাৰ্ণৰ লগত ই ডি এটা লগাই দিম টাৰ্ণ ইনটু গ'ল্ড সোণলৈ পৰিৱৰ্তন হৈছিল শিলটো দ্য প্ৰিন্সেছ অলছ' টাৰ্ণ টু এ ষ্টেচু অফ গ'ল্ড হুৱেন দ্য কিং হাগড আছিলে হাগড হৈ গ'ল হাৰ শ্ল'লি হি ৰিয়েলাইজ দিয়া আছিল ইটো দিয়াই আছিল ডি এটা লগাই দিম ৰিয়েলাইজ ডেট এভৰিথিং হি টাচড টাচৰ লগত ই ডি এটা লগাই দিম টাচড টাৰ্ণ ইনটু গ'ল্ড তেনেকৈ ইয়াতে মই কৰি দিছোঁ বাকীবোৰ কিমান ইয়াতে পঢ়ি গৈ থাকিম ভিডিঅ'টো আৰু বেছি দীঘলীয়া হৈয়ে গৈ আছে চ' মই ইয়াতে যেনেদৰে কৰি দিছোঁ তোমালোকে ঠিক তেনেদৰে এইবোৰ কৰি ল'বা ছাত্ৰ ছাত্ৰীসকল আজি আমি এক্টিভিটি 7লৈকে সমাধান কৰিলোঁ ইয়াৰ পাছৰ ভিডিঅ'টোত আমি এক্টিভিটি 8ৰ পৰা সমাধান কৰি যাম গতিকে এতিয়ালৈকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা